নমস্কাৰ বিয়লি খবৰৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা বটৰডাবাৰ ধনিয়া ভেটিত অঘটন এমজি এনৰেগাৰ ফলক বাগৰি দুগৰাকী কণমানি মৃত্যু হৈছে আঘাতপ্ৰাপ্ত এগৰাকী কণমানিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ধনিয়া ভেটি পঞ্চায়তৰ চৌৰাপাৰাত এই ঘটনাটো সংঘটিত হৈছে মৃত কণমানি দুটিৰ নাম তাহিদা খাতুন আৰু ৰীমা খাতুন আহত আনগৰাকী কণমানিৰ নাম হালিমা খাতুন একেলগে তিনি কণমানিয়ে খেলি থকা সময়তে ঘটিছিল এই ঘটনাটো দুগৰাকী কণমানিৰ হিতাতে মৃত্যু হৈছে এগৰাকী আঘাতপ্ৰাপ্ত হৈছে আঘাতপ্ৰাপ্ত কণমানিগৰাকীক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে মৃত্যু হৈছে তাহিদা খাতুন আৰু ৰীমা খাতুনৰ আৰু আহত আনগৰাকী কণমানিৰ নাম হৈছে হালিমা খাতুন ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল সৰবৰাহৰ নেক্সাছ আৰক্ষী তদন্তত পোহৰলৈ আহিছে চৰকাৰী চাউল সৰবৰাহৰ ঘটনা বৰপেটাৰ পৰা ট্ৰাকে ট্ৰাকে মেঘালয়লৈ সৰবৰাহ হৈছে পিডিএছ চাউল বৰপেটাৰ বাগবৰৰ পৰা এটা চক্ৰই সৰবৰাহ কৰে চৰকাৰী চাউল সৰবৰাহ কৰা চাউল বৰ্ণিহাটৰ আন এটা চক্ৰই সংগ্ৰহ কৰে বৰ্ণিহাটৰ পৰা মেঘালয়ৰ চক্ৰটোৱে সংগ্ৰহ কৰে চাউল ভৰ্তি ট্ৰাক বশিষ্ঠ আৰক্ষীয়ে জব্দ কৰিছে এখন ট্ৰাক চাউল ভৰ্তি ট্ৰাক এখন মেঘালয়লৈ সৰবৰাহৰ সময়তে জব্দ কৰিছিল ট্ৰাকখন 200 বেগ পিডিএছ চাউল সহ গ্ৰেফতাৰ হৈছে সৰ্থেবাৰীৰ আছাৰুদ্দিন মিয়া পূৰ্বেও একে অভিযোগত গ্ৰেফতাৰ হৈছিল তিনিটাকৈ সৰবৰাহকাৰী 600 বেগ পিডিএছ চাউল সহ বৰপেটাৰ আনোৱাৰ হুছেইনক কৰিছিল গ্ৰেফতাৰ হৈছিল বৰ্ণিহাটৰ চক্ৰটোৰ ভগৱান সিং নামৰ এজন প্ৰতিবেগ চৰকাৰী চাউল 500 টকাত চক্ৰটোক যোগান ধৰা হয় সুলভ মূল্যৰ দোকানীয়ে যোগান ধৰে এই চাউল মেঘালয়ৰ চক্ৰটোক বিক্ৰী কৰে প্ৰতিবেগত 1000 টকাকৈ বৰপেটাৰ চক্ৰটোক একাংশ বিষয়া কৰ্মচাৰীয়ে সহায় কৰাৰ অভিযোগ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ লোক জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে সদনত বিৰোধীলৈ বাৰ্তা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহা 5 জুনত আমি অসমত ধুমুহাৰ দৰে কাম কৰিম প্ৰত্যাহ্বানৰ বাবে আমি ভয় নকৰো বাধাৰ প্ৰাচীৰ আমি চুৰমাৰ কৰিম অসমৰ ৰাইজৰ আশীৰ্বাদ হিৰত লৈ কাম কৰি যাম অসমত কণী মাছ আৰু মাংসৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হ'ম অসমক আত্মনিৰ্ভৰ কৰিব লাগিব আত্মনিৰ্ভৰ হলে সিন্ডিকেট শব্দটোৱে নোহোৱা হৈ যাব প্ৰতিটো সমষ্টিত আত্মনিৰ্ভৰশীল কেইটামান প্ৰকল্প কৰিব লাগিব বুলি উল্লেখ আহিবই নালাগে বিধায়ক সকললৈ মোৰ 3টা 4টা পৰামৰ্শ আছে অধ্যক্ষ মহোদয় অসমক আমি কণী মাছ আৰু মাংসৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰি তুলিব পাৰোঁ সিন্ডিকেট শব্দটোৱে নোহোৱা হৈ যাব অধ্যক্ষ মহোদয় শ্ৰীৰামপুৰ এইবিলাক আহিবই নালাগে সিন্ডিকেট শব্দটো নোহোৱা কৰাৰ একমাত্ৰ উত্তৰ হৈছে আত্মনিৰ্ভৰ অসম যেতিয়া অসম আত্মনিৰ্ভৰ হ'ব ৰাজ্যত বাহিৰৰ পৰা একো সম্পদ আহিব নোৱাৰিব মই অনুৰোধ কৰিম যে সৰুকৈ হলেও আত্মনিৰ্ভৰশীলতাৰ কেইটামান অনুষ্ঠান আমি আমাৰ সমষ্টিত গঢ়ি তুলিব লাগে 50,000 কণী উৎপাদন অমৃত সৰোবৰ দৰে আঁচনিৰ জৰিয়তে মাছৰ ওপৰত আত্মনিৰ্ভৰ গাহৰি পালনৰ জৰিয়তে আত্মনিৰ্ভৰ প্ৰতিটো বিধায়কে আমি যেনেকৈ আত্মনিৰ্ভৰ অসমৰ কথা কৈছো আমি কথা পাতো আমি কেনেকৈ আত্মনিৰ্ভৰ ৰঙিয়া বনাব পাৰোঁ আমি কেনেকৈ আত্মনিৰ্ভৰশীল তামুলপুৰ আমি কেনেকৈ আত্মনিৰ্ভৰশীল কলিয়াবৰ আত্মনিৰ্ভৰশীল কমলপুৰ আত্মনিৰ্ভৰশীল সোণাৰী আত্মনিৰ্ভৰশীল মাৰ্ঘেৰিটা বনাব পাৰোঁ আমাৰ সমষ্টিলৈ 1 লিটাৰ গাখীৰো বাহিৰৰ পৰা নাহিব দুগ্ধ সমবায় সমিতি কৰিম অখিল গগৈ ডাঙৰীয়াই কৈছে আমি 6 নম্বৰত হয় অধ্যক্ষ মহোদয় একেলগে এটা প্ৰতিযোগিতা কৰোঁ যে আমুলক আমি পৰাজিত কৰিম আৰু আমি 1 নম্বৰত যাম দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত আজি আমুলে যদি ডেইলি 80 লাখৰ পৰা 1.5 কোটি লিটাৰ গাখীৰ উৎপাদন কৰিব পাৰে আমি অসমত অন্তত 50খন নিত্যানন্দ কেনেকৈ গঢ়ি তুলিব নোৱাৰো
ডেফিনেটলি আমি পাৰিম অধ্যক্ষ মহোদয় মই আশা কৰিম যে আত্মনিৰ্ভৰ ভাৰত আত্মনিৰ্ভৰ অসম আৰু মোৰ আত্মনিৰ্ভৰ সমষ্টি মোৰ সমষ্টিত কাখৰ সমষ্টিৰ পৰা গাখীৰ নাহিব মোৰ সমষ্টিত কাখৰ সমষ্টিৰ পৰা কণী নাহিব মোৰ সমষ্টিত কাখৰ সমষ্টিৰ পৰা মাছ নাহিব মোৰ সমষ্টিত কাখৰ সমষ্টিৰ পৰা আলু নাহিব সবজি নাহিব একো নাহিব সব মোৰ সমষ্টিত নিৰ্মাণ হ'ব মই আমাৰ যুৱ বিধায়কসকল আন সকলোকে আত্মনিৰ্ভৰ সমষ্টিত এই প্ৰতিযোগিতালৈ আহ্বান জনাম চৰকাৰৰ পৰা যি সহায় লাগে আমি নিশ্চিতভাৱে সহায় কৰিম অসমখনৰ উন্নয়ন হলে অসমখনক ভাল পাব লাগিব উদ্যোগীকৰণ নহলে কেনেকৈ অসমখন উন্নয়ন হ'ব বুলি সদনত আক্ষেপ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ৰাজ্যখনত যদি আমি বিদ্যুৎ উৎপাদন কৰিব নোৱাৰো এই ৰাজ্যখনত যদি আমি সেমিকন্ডাক্টৰ ৰিভলিউশন আনিব নোৱাৰো এই ৰাজ্যখনত যদি আমি আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ কাম কৰিব নোৱাৰো ইয়াত যদি ওয়ার্ল্ড ক্লাস ইউনিভার্সিটি আমি পাতিব নোৱাৰো we do not have any future ভাৰতবৰ্ষৰ প্ৰতিযোগিতাৰ কম্পিটিটিভ ফেডাৰেলিজমত আমি বহু দূৰ পিছুৱাই যাব লাগিব অধ্যক্ষ মহোদয় আমাৰ ৰাজ্যখনক আমি ভাল পাব শিকিব লাগিব আমাৰ ৰাজ্যখনত যদি ভাল পাব যদি আমি নিশিকো অসমত যদি আমি ফাৰ্টিলাইজাৰ প্ৰজেক্ট কৰিব নোৱাৰো সেমিকন্ডাক্টৰ আনিব নোৱাৰো স্যাটেলাইট সিটি যদি আমি বনাব নোৱাৰো নতুন পেট্ৰোকেমিক্যাল কমপ্লেক্স যদি আমি কৰিব নোৱাৰো অসমত যদি কোয়ান্টাম কম্পিউটাৰ আৰ্টিফিশিয়াল ইন্টেলিজেন্স আনিব নোৱাৰো আমাৰ ৰাজ্যখন অধ্যক্ষ মহোদয় আমি কেনেকৈ আগুৱাই লৈ যাম বিজেপি চৰকাৰৰ দিনত 20% লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে বিগত 70 বছৰে দৰিদ্ৰতা নোহোৱা কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ ব্যৰ্থ হৈছে অসমত 32%ৰ পৰা 14%লৈ হাৰ হৈছে দৰিদ্ৰ পৰিয়ালৰ সংখ্যা দৰিদ্ৰতা নিৰ্মূলত অৰুণোদয় আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি সদনত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ দৰিদ্ৰতা মাল্টি ডাইমেনশনাল পভাৰ্টি কৈছিলে 32.67% তাৰমানে আমি যদি 100 জন ব্যক্তি আছো তাৰ 33 জন ব্যক্তি দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বাস কৰে অধ্যক্ষ মহোদয় আজি অসমৰ মাল্টি ডাইমেনশনাল পভাৰ্টি হৈছে 14.47 অধ্যক্ষ মহোদয় 20% লোকক 20% পৰিয়ালক দৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰাৰ কৃতিত্ব এইখন চৰকাৰে নিশ্চিতভাৱে ল'ব পাৰে অধ্যক্ষ মহোদয় 70 ইয়াৰ্স স্বাধীনতাৰ পিছত আমি 70 বছৰ অপেক্ষা কৰিলো যে অসমত দৰিদ্ৰতাৰ সীমাৰেখা কেতিয়া সিঙ্গল ডিজিটলৈ আহিব কংগ্ৰেছ ফেইল অধ্যক্ষ মহোদয় 2015-16 পৰা 2026 ভিতৰত যোৱা 10 বছৰত অসমত যদি মাল্টি ডাইমেনশনাল পভাৰ্টি 32.67 পৰা ইট হ্যাজ ৰিডিউসড টু 14% আৰু আজি হয়তো নীতি আয়োগৰ নতুন যদি সমীক্ষা ওলাই উইল বি সিঙ্গল ডিজিট মই নিশ্চিত ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ডাইৰেক্ট ক্যাশ বেনিফিট ট্ৰান্সফাৰ অৰ্থাৎ দুখীয়া লোকসকলৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে টকা জমা দিয়া অধ্যক্ষ মহোদয় এই গোটেই আঁচনিবিলাকৰ ভিতৰত মোৰ ষ্টাডি নহয় একাডেমিক কেইবাখনো পেপাৰ ওলাইছে যে অৰুণোদয় আটাইতকৈ ডাঙৰ ভূমিকা গ্ৰহণ কৰিছে অসমত দৰিদ্ৰতা সীমাৰেখা হ্ৰাস কৰাৰ ক্ষেত্ৰত
যোৰাবাটৰ কৃত্ৰিম বান ৰোধৰ ক্ষেত্ৰত ব্যৱস্থা লৈছে বিজেপি চৰকাৰে গুৱাহাটীৰ ৰিং ৰোড পৰিকল্পনা কৃত্ৰিম বানৰ পৰা সকাহ পাব পাৰিম ৰিং ৰোডৰ মাষ্টাৰ প্লেনত 150 কোটি টকা আবণ্টন দিয়া হৈছে যোৰাবাটৰ বিকল্প পথ নিৰ্মাণৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে 4 লেন যুক্ত হ'ব বিকল্প পথটো ৰিং ৰোড নিৰ্মাণ হ'লে কৃত্ৰিম বানৰ পৰা মুক্ত হ'ব পাৰিম বুলি সদনত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যোৱা পৰহি আমি যোৰাবাটত কৃত্ৰিম বানপানীৰ এটা পৰিৱেশ দেখিছিলোঁ এই ক্ষেত্ৰত আমি সদনক জনাব বিচাৰো যে গুৱাহাটী ৰিং ৰোড পৰিকল্পনাত যোৰাবাটৰ কৃত্ৰিম বানপানীৰ পৰা আমি যাতে সঁহাৰি পাওঁ তাৰ বাবে ৰিং ৰোডৰ মাষ্টাৰ প্লেনত 150 কোটি টকা আবণ্টন কৰি থোৱা হৈছে এতিয়া কনসালটেন্টে তাৰ ড্ৰয়িং বনাই আছে আৰু মই ইতিমধ্যে কনসালটেন্টক কৈছো যে ড্ৰয়িংখন IIT গুৱাহাটীৰ পৰা এপ্ৰুভ কৰাব লাগে আৰু মই ভাবো যে ৰিং ৰোড নিৰ্মাণৰ কাম আগবঢ়াৰ লগে লগে আমি যোৰাবাটত যোৱা পৰহি দেখা যিখিনি অসুবিধা আমি দেখিছিলোঁ সেই অসুবিধাখিনিও আমি আঁতৰ কৰিব পাৰিম সদনত এজন বিশেষ বিধায়কক মুখ্যমন্ত্ৰীয়ে কৰিছে আক্ৰমণ নিজ সমষ্টিৰ প্ৰতিটো নামঘৰত 1.5 লাখকৈ টকা বিলাইছে নিৰ্বাচনৰ সময়ত বিধায়কজনে নামঘৰত 1.5 লাখকৈ টকা দিছে মাত্ৰ এবাৰ বিধায়ক হৈ ক'ত পালে ইমান টকা বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী চেণ্ডেল পিন্ধা বিধায়কে ইমান টকা ক'ত পালে প্ৰয়োজন হলে ন্যায়িক তদন্ত দিবলৈ মই সাজু বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ অধ্যক্ষ মহোদয় আপুনি আচৰিত হ'ব যি মানুহে অৰুণোদয় বিৰোধিতা কৰিছে অসম মালা অসম দৰ্শনৰ বিৰোধিতা কৰিছে এইবাৰ নিজৰ বিধানসভা সমষ্টিত জিকিবৰ কাৰণে প্ৰতিটো নামঘৰতে 1.5 লাখ নগদ টকা দিছে ক'ৰ পৰা পাইছে মই নাজানো 1.5 লাখ টকা নগদ দিছে আমিতো অসম দৰ্শনৰ চেক দিছো আৰু যদি ক'ব লাগে জুডিচিয়েল ইনকুৱাৰী কৰিব লাগে মই ৰেডি আছো 1.5 লাখ টকা নগদ দিছে তাৰমানে কোনোবা পুঁজিপতিয়েতো এইটো ব্লক কৰিবই লাগিব বেক কৰিবই লাগিব অসমৰ উন্নতিত বাধা আনিবৰ কাৰণে দিজ আৰ ডিজাইন টকা কোনেও এনে নিদিয়ে টকা কিয় দিছে যাতে আৰ্টিফিচিয়েলি অসমৰ মানুহক আন্দোলনৰ ফালে লৈ যাব পাৰে যেনেকৈ আগতে নিউক্লিয়াৰ পাৱাৰ হ'ব দিয়া নাছিলে হাইড্ৰ পাৱাৰ হ'ব দিয়া নাছিলে ভাৰতবৰ্ষখনক পিছুৱাই ৰাখিছিলে দেয়াৰ ইজ এ লবি এই লবিজ বিলাকে পইচা নিদিলে এজন চেণ্ডেল পিন্ধা বিধায়কে নামঘৰত দিব 1.5 লাখ টকা ক'ত পায় আপুনি মোক কওক অধ্যক্ষ মহোদয় কেছ পইচা অধ্যক্ষ মহোদয় নগদ টকা আমি সাহস নকৰো অধ্যক্ষ মহোদয় 25 বছৰ বিধায়ক হৈ থকাৰ পিছত আৰু যদি মই ভুল কৈছো আমাৰ কেইবাজনো পাৰ্পল চিটিক লৈ পৌৰ নিগমে ব্যৱস্থা কৰিছে বিসংগতি নকৰাকৈ অট্টালিকাবোৰ কপৌফুলৰ ৰং দিব লাগে খানাপাৰাৰ পৰা জালুকবাৰীলৈ 1000 গছ ৰোপণ হ'ব সদনত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কপৌফুলৰ ৰং ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত যিটো পৰামৰ্শ দিছে পৌৰ নিগমে ইতিমধ্যে এই ক্ষেত্ৰত ব্যৱস্থা লৈছে ময়ো লোক নিৰ্মাণ বিভাগক কম যে য'ত নান্দনিক সৌন্দৰ্যৰ লগত বিসংগতি নাথাকে তেনেকুৱা বিল্ডিংবিলাক যিমান পাৰে কপৌফুলৰ আৰ্হিত বা কপৌফুলৰ ৰঙেৰে কৰিবৰ বাবে আমাৰ বন বিভাগে এটা প্ৰচেষ্টা লৈছে যে আমাৰ গুৱাহাটীৰ গোটেই ৰিং ৰোডটো আমি 1000 গছ প্লান্টেশ্যন কৰিম আৰু বিশেষকৈ খুব কম দিনৰ ভিতৰতে আমি খানাপাৰাৰ পৰা কমপ্লিট জালুকবাৰীলৈকে এই ষ্ট্ৰেচটোত অকল 1000 গছ আমি প্লান্টেশ্যন কৰাৰ এটা সিদ্ধান্ত লৈছোঁ যিটোৱে আমাৰ নেশ্যনেল হাইৱে বা আমি যিটো ৰিং ৰোড বুলি কওঁ তাৰ নান্দনিক সৌন্দৰ্য বৃদ্ধি কৰিব বাঘবৰৰ সত্ৰকনৰা গোবিন্দপুৰৰ ৰিজাৰ্ভত অবৈধ দখলৰ অভিযোগ চৰকাৰী ভূমি উদ্ধাৰৰ দাবীৰে ভুক্তভোগীৰ সংবাদমেল স্থানীয় লোকৰ গৰু মহৰ খুঁটিও দখল কৰাৰ অভিযোগ ৰাইজৰ বিভিন্ন উপায়েৰে ভূমিৰ স্বত্ব ল'বলৈ চেষ্টা কৰাৰ অভিযোগ থলুৱা লোকসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবী ভুক্তভোগীসকলৰ
সত্ৰকৰা এবং গোবিন্দপুৰ ৰিজাৰ্ভ যিটো লৈ আমাৰ আলোচনা চলি আছে। অলৰেডি আমি গোটেইখিনি বস্তু আপোনালোকক দেখাই আছোঁ। এইটো হৈছে আমাৰ ৰাজ্যপালৰ অৰ্ডাৰ। আমি 2001 পৰা লাগি আছোঁ। এইটো ৰাজ্যপালৰ অৰ্ডাৰ। চাওক, আজিলৈকে গভৰ্ণমেণ্টে কোনো কাম আহাৰ কৰা নাই। ADC, DC এবং আনন্দ মণ্ডল গোটেইকেইটা বস্তু দিয়াৰ পিছতো তেওঁলোকৰ একো কাম কৰা নাই। তাৰপিছত আমাৰ সন্দেহ হৈছে তেওঁলোক গোটেইখিনি ইয়াৰ লগত মানুহৰ লগত জড়িত হৈ আছে। আমি যিবিলাক বেদখলকাৰী কৰি মানুহ দখল কৰিছে তেওঁলোকৰ নামো দিছোঁ, লিষ্টো দিছোঁ। গোটেইখিনি আমাৰ তথ্য আমাৰ তাত আছে। আপোনাৰ এক্স আৰ্মিৰ মেপ, যিখিনি এক্স আৰ্মিৰ মাটিক এলটমেণ্ট দিছিলে সেই সময়ত গোটেইখিনি তথ্য ইয়াতে মেপটো আমাৰ ইয়াতে আছে। বালুকুৰি নংকে গাঁও মেডি কৰিছে আপোনাৰ 93 বিঘা 8 নেচা মাটি। এইটো RTI তথ্য হিচাপত এইটো আপোনাৰ মেডি কৰিব নোৱাৰে। এইটো চৰকাৰী মাটি নংকে গাঁও, কিন্তু এইটো এটা পৰিয়ালৰ নামত গোটেইখিনি মেডি কৰা হৈছে। সেই বস্তুটো আমি RTI হোৱাৰ পিছত বন্ধ কৰা ৰখা হৈছে, কিন্তু ইয়াতে অলৰেডি মেডিকেল দেখাই দিছে চিতাকবিত। এইটো তথ্যটো আপোনাৰ গোটেই এইটো চাৰ্কল অফিচাৰ মণ্ডল এবং ADC গোটেই ইয়াতে জড়িত হৈ আছে। কাই কৰিছিল, এইটো কোন সময়ত মণ্ডল আছিল, সেই সময়ত কোন সময়ত চাৰ্কল অফিচাৰ আছিল, এইটো গোটেইখিনি তদন্ত হ'ব লাগে। আমাৰ যিখিনি নেকি R ব্লকৰ মাটি, মন্দা সমষ্টিত যিখিনি আমাৰ আছে মাটি, আমাৰ গোটেইখিনি তথ্য আছে। আমাৰ তাতে তথ্য চৰকাৰ আমি হেল্প কৰিম, কিন্তু মাটিখিনি উদ্ধাৰ কৰি পুনৰ আমাৰ যিখন মানুহজন আমাৰ যিকেইটা পৰিয়ালৰ নামত এলটমেণ্ট দিছিলে সেইখিনি মানুহ এলটমেণ্ট দিব লাগে। আৰু যিটো নেকি এক্স আৰ্মিৰ যিটো মাটি এলটমেণ্ট দিছিলে তাতে আমাৰ এটা CRP কেম্প, পাৰ্মানেণ্ট এটা CRP কেম্প লাগে, মন্দিৰ এটা CRP কেম্প লাগে, আৰু আমাৰ মুনগুৰি এটা CRP কেম্প লাগে। এইসকল যদি কেম্প দিয়ে তাহলে আমাৰ সেই এৰিয়া সুৰক্ষিত হ'ব। আৰু গোটেইখিনি চাব আপোনাৰ আজি বৰপেটা ডিষ্ট্ৰিক্টত ডাকচৰ পৰা গৰুৰ চুৰৰ পৰা আপোনাৰ লাভজাহাদীৰ পৰা গোটেইখিনি টাউন সেই সম্পাদিত মানুহে কাম কৰি আছে। ইয়াতে আপোনাৰ কোনো এইটো গোটেইকেইটা আপোনাৰ ইয়াতে জেহাদী লাভজাহাদী সম্পূৰ্ণ ইয়াতে জড়িত হৈ আছে। এইটো 100% গ্যাৰাণ্টি। এজাক বৰষুণৰ পিছতে কাহিলীপাৰাত একাঠু পানী। কাহিলীপাৰা জটিয়াত বানৰ ফলত বিকল হৈছে বহু বাহনৰ বাবে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। বৈদ্যুতিক তাৰত লাগি 2 শিশু কৰোড মৃত্যু। নুমলীগড়ৰ মাধৱপুৰত সংঘটিত হৈছে শোকাবহ ঘটনা। বন্যহস্তীৰ পৰা ৰক্ষা পাবলৈ স্থাপন কৰিছিল বৈদ্যুতিক তাঁৰ। সেই তাৰত লাগি মৃত্যু হয় 2টি 10 বছৰীয়া কণমানিৰ। মৃত শিশু দুটিৰ নাম দীপিকা গুৰাং আৰু হিমাংশু খেৰিয়া। বঙাইগাঁৱৰ যোগীঘোপাত উত্তপ্ত পৰিস্থিতি। ছাত্ৰীক নিৰ্যাতন চলোৱাৰ অভিযোগত নিশা একাংশ উত্তেজিত লোকে লণ্ডভণ্ড কৰিলে মাদ্ৰাছা। যোগীঘোপাৰ মলেৰগড়ত ছোৱালী মাদ্ৰাছাত তীব্ৰ উত্তেজনা। মাদ্ৰাছা শিক্ষক তথা মৌলবাদী আমিনুল ইছলামে মাদ্ৰাছা ছাত্ৰীক অতিশায্য চলোৱাৰ অভিযোগ। মাদ্ৰাছাৰ শিক্ষকৰ বিৰুদ্ধে ওলাই আহিছে শ শ পুৰুষ মহিলা। লেংটিচিঙাৰ বাসিন্দা তথা মাদ্ৰাছাখন মৌলবী আমিনুল ইছলামে দীৰ্ঘদিন ধৰি ছাত্ৰীক অতিশায্য চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে। ক্ষোভিত ৰাইজে ভাঙি লণ্ডভণ্ড কৰিছে মাদ্ৰাছাৰ সা সামগ্ৰীৰ লগতে আচবাব পত্ৰ। ঘটনাস্থলীত যোগীঘোপা আৰক্ষী আৰু শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে। অভিভাৱকৰ অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে প্ৰশাসনে। মাদ্ৰাছাখনৰ প্ৰয়োজনীয় নথি পত্ৰ বৰ্তমানলৈকে দাখিল কৰিব পৰা নাই প্ৰশাসনক। ইতিমধ্যে প্ৰশাসনে চিল কৰিছে মাদ্ৰাছাখন। শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীসকলক নিশাই গোটাই দিছে অভিভাৱকৰ হাতত। কালি দুপৰীয়া সময়ত আমাৰ তাত এটা কেছ ৰিপৰ্ট হয়। দুজনীমান ছোৱালীয়ে কিবা এটা তেখেতসকলৰ ইয়াতে মিছবিহেভ কৰা বুলি কিবা এটা মলেষ্টেশ্যন ধৰণৰ কিবা এটা কেছৰ ওপৰত তেখেতসকলে এখন সেয়া ৰেজিষ্টাৰ কৰে। তাৰপিছত আমি আজি প্ৰপাৰ এনকুৱাৰী প্ৰচেছটো ষ্টাৰ্ট কৰা হৈছিলে। কিন্তু সেই তাৰে ইন দ্য মিন টাইম আমাৰ গোটেই ৰাইজৰ মানুহ আহি ইয়াতে অলপ ৰাইজৰ খং বহুত আছিলে। ৰাইজৰ ক্ষোভৰ
কাৰণে ইয়াতে অলপ ভাঙা চিঙা হয়, কিছুমান চেয়াৰ ভাঙি দিয়ে বা মাদ্ৰাছাখন জ্বলাই দিবলৈ তেনেকৈ ৰাইজৰ মানুহ গোট খায়। খবৰটো পোৱাৰ লগে লগে আমাৰ পুলিচৰ মানুহ গোটেইখিনি আহি গৈছে। পুলিচৰ মানুহ আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা যিসকল আহিব লাগে, BO সকল আহিছে, CPO ইউনিটৰ মানুহ আছে, চাইল্ড প্ৰটেকশ্যন অফিচাৰ, তেখেত সকলোকেইজন আহিছে। আহি যিহেতু আমি এতিয়া দেখা পালোঁ যে আমি যদি ছোৱালীখিনিক ইয়াতে ৰাখোঁ, সেইটো খুব বেছি ছেফটি পইণ্ট অফ ভিউৰ পৰা খুব বেছি ভাল কথা নহ'ব। সেইটো কথা ভাবিয়ে আমি এই মুহূৰ্তত এটা ডিচিশ্যন লোৱা হ'ল যে সকলোৰে অভিভাৱিকাসকলক মতা হ'ল। প্ৰায় বহুত কেইজনৰ এতিয়ালৈকে 85%ৰ পৰা 90% সকলৰ অভিভাৱক আহিয়ে গৈছে আৰু তেখেতসকলক আমি প্ৰপাৰ ফটো ৰাখি ID ডকুমেণ্টছ দি ভেৰিফাই কৰি তেখেতসকলৰ হাতত চমকাই দিয়া হৈছে। যেতিয়ালৈকে আমাৰ নেক্সট এতিয়া যিহেতু ইয়াৰে যিকেইজন হাফিজ হয় তেখেতসকলক আমি পোৱা নাই ফিল্ডত আৰু একো তেখেতে ডকুমেণ্টছ প্ৰভাইড কৰিব পৰা নাই আমাক, যিখিনি প্ৰপাৰ ৰেজিষ্ট্ৰেশ্যন লাগে। এখানে রাইজারে এগুলো ভাঙে ফেলাইছে। কিহৰ কাৰণে আমি সঠিক নাজানো কিহৰ কাৰণে। আপোনাৰ আমার বেটি আছে, আমার বেটিটাকে লব আহিছো, যেই না হুলস্থুল কাৰণে আমার বেটিটাকে লৈ যাম। ঘটনাটা আমি ভালকৈ ক'ব নোৱাৰো, মই এটা আগৰ পৰা আমি ক'ব নোৱাৰো। আমিতো এখানে সঠিক ক'ব নোৱাৰো আমি কি শুনা পাইছো, এটি কি হৈছে আমি এইগুলো আমি নাজানো। এইগুলো হুলস্থুল কৰি আছে এইখানে। জোৱায়েকৰ নেতৃত্বত হৈছিল সৰুমথুৰাৰ গোলাপী বৰ্মনৰ ডকাইতি। জোৱায়েক দীপেন কাকতিয়ে কৰিছিল ডকাইতিৰ সমগ্ৰ পৰিকল্পনা। দীপেন কাকতিক গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে। ডকাইতি কাণ্ডত জড়িত আছিল 4জন লোক। পূৰ্বে গোলাপী বৰ্মনৰ ঘৰত হোৱা ডকাইতিত জড়িত আছিল এই 4জন। 29 জুনৰ দিনা 2জন কাঠমিস্ত্ৰী আহিছিল গোলাপী বৰ্মনৰ ঘৰলৈ। জোৱায়েক দীপেন বৰা ঘৰৰ পৰা ওলাই যোৱাৰ পিছতে সংঘটিত হৈছিল ডকাইতি কাণ্ড। গোলাপী বৰ্মনৰ হাত ভৰি বান্ধি সোণৰ অলংকাৰ আৰু 80,000 টকা লুট কৰিছিল। দীপেন বৰ্মনৰ পিছত উভতি আহিছিল আৰু দীপেন বৰ্মন উভতি অহাৰ পিছত তেওঁকো ডকাইতে বান্ধি থোৱা বুলি দিছিল অভিযোগ। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আসিফ ইফতিকাৰ হুছেইন আৰু ৰতন বৰ্মন নামৰ 2 মিস্ত্ৰীক। ডকাইতিত জড়িত প্ৰাণজিৎ ভূঞা নামৰ আন এজনকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত 3 অভিযুক্তৰ জেৰাত জোৱায়েকে জড়িত থকাৰ তথ্য লাভ কৰিছে দিছপুৰ আৰক্ষীয়ে। তো বেছড অন ডেট আমি আইডেণ্টিফাই কৰিলোঁ যে সেই 2জন মানুহ হ'ল, এজন হ'ল শ্ৰী আসিফ ইফতিকাৰ হুছেইন, তেখেতৰ ঘৰ শিৱনগৰ লিচু বাগানত, আৰু এজন আছিলে ৰতন বৰ্মন, তেখেতৰ ঘৰ নম্বৰ 3 লোকপাৰা PS বৰবাৰী বাক্সা। তো তেখেতসকলক আমি চাই আছিলোঁ, পোৱা নাছিলোঁ। কালি আমি পালোঁ, কালি পাই আমি এপ্ৰিহেণ্ড কৰিলোঁ ৰাতি। তো তেখেতসকলৰ ইণ্টাৰগেশ্যনত ক'লে যে তেখেতসকলক আৰু এজনে এছিষ্ট কৰিছিলে। তেখেতৰ নাম হ'ল প্ৰাণজিৎ ভূঞা, তেওঁৰ ঘৰ জোৱাৰডি কৈঠালকুছি PS বেলছৰ নলবাৰী। তো 3জনকে আমি ইয়াতে আনিলোঁ। আনি যেতিয়া ইণ্টাৰগেশ্যন কৰিলোঁ তেতিয়া তেখেতসকলে কনফেছ কৰিলে যে তেখেতসকলে কৰাটো হয় আৰু তেখেতসকলে এই গোটেই প্লেনটো কৰিছিলে গোলাপী বৰ্মনৰ জোৱায়েক দীপেন কাকতিয়ে। তো তেখেতে গোটেই মাষ্টাৰ মাইণ্ডটো হ'ল তেখেতে গোটেইটো প্লেন কৰিলে, কাঠমিস্ত্ৰীক মাতি গোটেইখিনি কৰাৰ পিছত তেখেতে আল্টিমেটলি আমি গম পালোঁ যে তেখেতে গোটেইখিনি কৰালে আৰু কনফেছ কৰিছে তেখেতে। ইন দ্য মিন টাইম আমি ইহঁতৰ পৰা যিটো মোবাইল লৈ গৈছিলে, গোলাপী বৰ্মনৰ যিটো মোবাইল ফোন লৈ গৈছিলে, সেই মোবাইল ফোনটো আমি ৰিকভাৰ কৰিলোঁ ইহঁতৰ হাতৰ পৰা। প্লাছ এখন ছুইফ্ট ডিজায়াৰ গাড়ী ইউজ কৰিছিলে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হ'ল AS01DR8727। সেই গাড়ীখন একচুৱেলি এট দ্য টাইম অফ যেতিয়া সিহঁত আহিছিলে এই গাড়ীখন ইউজ কৰিছিলে। সেই গাড়ীখনো আমি পালোঁ, আমি চিজ কৰিলোঁ, প্লাছ মোবাইল ফোনটো আমি চিজ কৰিছোঁ। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় শৈক্ষিক পৰিষদৰ সদস্য মনোনীত। সাহিত্য একাডেমী বঁটা প্ৰাপক মনোজ কুমাৰ গোস্বামীক সদস্যৰূপে মনোনীত। সংগীত নাটক একাডেমী বঁটা প্ৰাপক শিল্পী কৰুণা বৰাকো সদস্য মনোনীত। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মনোনীত কৰিছে 2জনক। তুংগত চলিছে দেশৰ ভিতৰত সৰ্ববৃহৎ নিৰ্মীয়মান ধুবুৰী ফুলবাৰী দলঙৰ নিৰ্মাণ কাৰ্য। অসম আৰু মেঘালয়ৰ মাজত সংযোগ হোৱাকৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে ধুবুৰী ফুলবাৰী দলং। 2028 চনত সম্পূৰ্ণ হ'ব দেশৰ ভিতৰতে সৰ্ববৃহৎ দলংখন। নিৰ্মীয়মান দলংখনৰ দৈৰ্ঘ্য হ'ব প্ৰায় 19 কিলোমিটাৰ। বৰলুইতৰ ওপৰেৰে নামনি অসমৰ ধুবুৰী আৰু চুবুৰীয়া মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ফুলবাৰী সংযোগী নিৰ্মীয়মান এই দলংখন। বৰ্তমানলৈকে দলংখনৰ প্ৰায় 75% কাম সম্পন্ন হৈছে। এই দলংখনে বৃহত্তৰ অঞ্চলটোৰ আৰ্থ সামাজিক দিশলৈ এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলোৱাৰ সমান্তৰালকে পৰ্যটনৰ ক্ষেত্ৰখনত নতুন দিগন্তৰ সূচনা কৰাটো প্ৰায় নিশ্চিত। प्राउड फील होता है जबकि हम इतने बड़े प्रोजेक्ट का पार्ट होते हैं और इसको हमारा इसमें इन्वॉल्वमेंट है और
ये चल रहा है हमारे देश के लिए भी, और ट्रांसपोर्टेशन में बहुत फैसिलिटीज़ हो जाएंगी, जो कि ये 4 आवर्स का जो अपना वे है ये ओनली 20 मिनट में तय कर लेंगे। और बहुत सारे जो इंसिडेंट होते हैं बाई बोट जो ट्रेवल होता है, अभी जो है ये हम लोग ब्रिज के थ्रू करेंगे तो वो इंसिडेंट एकदम मिनिमाइज हो जाएगा, होगा ही नहीं। और सेकेंड थिंग, ट्रांसपोर्टेशन अपना फिर से कह सकते हैं अपना ये डिफेंस पर्पस के लिए भी बहुत ज़्यादा बेटर रहेगा। इससे जो है 2 स्टेट जो हम लोग जोड़ रहे हैं, मेघालय एंड असम, दोनों यहाँ के लोगों को बहुत फ़ायदा होगा इससे। সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল